আজি আপোনালোকৰ এই 5 দিনীয়া এইটো যজ্ঞ, এইটো কলিৰ যজ্ঞ, এইটো ভাগৱত বা ভক্তি যজ্ঞ বা নাম যজ্ঞ। এই যজ্ঞস্থলীলৈ অহা ভগৱন্ত স্বৰূপ ভক্তসকলক এতিয়া কাৰো ঘৰলৈ ভগৱন্ত নিজে আহি কাৰো সমাজলৈ আহি তোমালোকৰ সমাজৰ মংগল হওক, সমাজখন উন্নতি হওক, ল'ৰা ছোৱালীবিলাক পঢ়া শুনাত ভাল হওক, আয়ুষ্মান ভৱ বুলি কাৰো ঘৰলৈ ভগৱন্ত আহি আশীৰ্বাদ নিদিয়ে। কলি যুগত কাৰো ঘৰলৈ ভগৱন্ত আহি আশীৰ্বাদ নিদিয়ে। কোন আহিব? আমাৰ ভাগৱতত কৈছে, হৰিৰ মূৰ্তিক হৰি ভক্তক দেখিবা, শক্তি অনুৰূপে তাৰ প্ৰীতি আচৰিবা, সমস্ত ভূততে আছে ভগৱান, সেহি ভাবি সবাকো কৰিবা বহুমান। সকলোতে আছে ভগৱান, কুকুৰৰ চিগাৰ লৈ গদৰ ভৰু আত্মাৰাম। গতিকে চবকে আমি পাৰিলে উপকাৰ কৰিব লাগে, কাকো হিংসা কৰিব নালাগে। উপকাৰ কৰিলে আপোনাৰ কি হ'ব? পৰোপকাৰায় পুণ্যম, পুণ্য হ'লে আপোনাৰ সুখ ভোগ কৰিবলৈ পাৰিব, পৰিয়ালটো উন্নতি হ'ব আৰু সৎগতি হ'ব। আপুনি কাৰোবাক হিংসা কৰিব পাৰিব, কিন্তু আপোনাৰ পাপ হ'ব। পাপ আয় পৰপীড়নম, আৰু আনক হিংসা কৰিলে আপোনাৰ পাপ হ'লে দুখ কষ্ট হ'ব আৰু আয়ুস কাটি দিব, আয়ুস কমি যাব। সেইকাৰণে আমি ভাগৱতৰ নীতি আদৰ্শৰে আমি যাতে আগবাঢ়ি যাব পাৰোঁ, তাৰ কাৰণে আমি চিন্তা কৰিব লাগিব। এতিয়া কৈছে, নানা ৰত্নময় মুকুট কুণ্ডল, শুদ্ধ মুকুটাৰ হাৰ, মূলমন্ত্ৰ চিন্তি হৰিত অৰ্পিল, যত আছে অলংকাৰ। সকলো বস্তু আমি যজ্ঞস্থলীত ঈশ্বৰত অৰ্পণ কৰিব লাগে। আৰু এই যজ্ঞস্থলীলৈকে অহা ভগৱন্ত স্বৰূপ ভক্তসকলক যাতে আমি শক্তি অনুসৰি প্ৰীতি আচৰিব লাগে। প্ৰত্যেকজন ভকতে আপোনাৰ সেৱকী পৰিয়ালটোৰ আদৰ অভ্যৰ্থনাত যাতে সন্তুষ্ট হৈ যায়, তাৰ কাৰণে আমি প্ৰত্যেকজন সদস্যই যদি অকণমান নিজৰ কায়িকভাৱে অকণমান যদি ত্যাগ স্বীকাৰ কৰোঁ, আমাৰ সেইটো হ'ব অক্ষয় পুণ্য। আমাৰ সেৱকী গাঁওখনৰ সেৱকী পৰিয়ালটোৱে ইয়ালৈ অহা ভকত বৈষ্ণৱবিলাকক যদি এষাৰ মাত মাতে, মাতি আনি বহাই, কোনোবাই তামোল এখন, কোনোবাই চাহ একাপ দি আদৰ অভ্যৰ্থনা কৰে, তেতিয়াহ'লে ঘূৰি যাওঁতে কি ক'ব? বৰ ভাল লাগিল, মাধুৰী হেৰিয়ালৈ গৈ, মাধুৰী মলাগাঁও অনুষ্ঠানলৈ গৈ বৰ ভাল লাগিল। এই বুলি যদি ভকতে ভাল লাগিল বুলি কয়, তেতিয়া সজনৰ আশীৰ্বাদে মিলে কৃষ্ণৰ প্ৰসাদ, তেতিয়া আমাক কৃষ্ণই কৃপা কৰিব। আৰু আমাৰ ভকত বৈষ্ণৱ তৃণমূল ঘৰখনৰ সমাজখনলৈ আনৰ অতিথিসকল আহিলে প্ৰত্যেকজনে ভগৱন্ত স্বৰূপ জ্ঞান কৰি, কাৰণ ভগৱন্ত এতিয়া পোনপটীয়াকৈ নাহে, কৃষ্ণক পাইবাৰ জানা ভকতিহে পন্থ, ইহাক কহে গীতা ভাগৱত গ্ৰন্থ। গীতা ভাগৱতে কৈছে, কলি যুগত কৃষ্ণক পাবলৈ হ'লে ভকতিৰ মাধ্যমেদি পাব লাগিব। আৰু সেই ভকতিটো ক'ত কৰিব লাগিব? ভকতত ভকতি দানে কৰু গুৰু দায়া তনয় অধিক। আমাৰ ভকতিটো ভকতত কৰিব লাগিব। কেনেকৈ? নিজৰ জন্ম দিয়া ল'ৰা ছোৱালীকেইটাতকৈও আমি শ্ৰদ্ধাৰে কৰিব লাগিব। সেইকাৰণে উদ্ধৱক যাবৰ সময়ত কৈছে, ব্ৰহ্মা হৰ হলায়ুধ লক্ষ্মী প্ৰিয় জায়া। হে উদ্ধৱ, মই ব্ৰহ্মাকো ভাল পাওঁ, দাদা বলুভদ্ৰকো ভাল পাওঁ, শিৱকো ভাল পাওঁ। এওঁলোক তিনিজনতকৈ মোৰ ভাৰ্যা লক্ষীক মই বেছি ভাল পাওঁ। লক্ষীতকৈও পৰম সুন্দৰ মোৰ দেখা ইটো কায়া। মোৰ নিজৰ ভাৰ্যাজনীতকৈও মোৰ নিজৰ কাইটো দেহটো বেছি ভাল পাওঁ। আৰু নিজৰ দেহটোতকৈও সবাতো অধিকাৰ তুমি মোৰ প্ৰিয়তম, নাহি আন বান্ধৱ উদ্ধৱ তুমি সম। যে মোৰ নিজৰ দেহটোতকৈও ভকতক ভাল পাওঁ। আমি ভগৱন্তক ভাল পাওঁ, ভগৱন্তই ভকতক ভাল পায়। সেই ভকতৰ যদি পদধূলি আমাৰ সমাজৰ পৰে, আমাৰ ঘৰখনত পৰে, আমাৰ ঘৰখনৰ মংগল হ'বনে নহয়? নিশ্চয় হ'ব। সেইকাৰণে আমি এনেধৰণৰ কৰ্ম আঁচনি সামূহিকভাৱে বছৰত এবাৰ সমূহীয়াভাৱে ল'ব লাগে। আৰু আমাৰ ব্যক্তিগতভাৱে নিজৰ ঘৰত পাৰিলেতো সদায়, নোৱাৰিলে সপ্তাহত, নোৱাৰিলে পষেকত, নোৱাৰিলে মাহেকত, নোৱাৰিলে 3 মাহত, নোৱাৰিলে 6 মাহত, নোৱাৰিলে বছৰেকত এবাৰ হ'লেও আমাৰ ভকতৰ পদধূলি আমাৰ গৃহত পৰিবই লাগিব। এয়া 24 অৱতাৰৰ অন্যতম অৱতাৰ পৃথুৱে কৈছে
যাহাৰ গৃহত নুহি উপগত একান্ত হৰি ভকত তাৰ গৃহ ছয় সৰ্পৰ আলয় মহন্তৰ ইটো মত যিখন ঘৰত বছৰত এবাৰো ভকতৰ পদধূলি নপৰে সেইখন ঘৰত দুখ বেদনা ঈৰ্ষা হিংসা কুৰ্চুট কপট বেমেজালি বেছি হৈ থাকিব মনত থাকিব সেইখন ঘৰ কেতিয়াও শান্তিত আগবাঢ়ি যাব নোৱাৰিব সেইকাৰণে আমি ভাগৱতৰ পৰা এই মতবোৰ বুটলি নিব লাগে নি শক্তি অনুসৰি কাৰোবাৰ অৱস্থা ভাল মাধুৰী মলাগাঁও কাৰোবাৰ অৱস্থা ভাল 100 জনক মাতিছে কাৰোবাৰ অৱস্থা বেয়া 10 জনক মাতক তাকে কিন্তু দিল খুচিকে দেই ভকতৰ সেৱাত কৃপণালী নকৰিব ভকতৰ সেৱাত আপুনি দিল খুচিকে দিব আপুনি দুহাতে দিব আপোনাক চাৰিহাতে দিব আপুনি এগুণ কৰিব আপোনাক অনন্ত গুণ দিব এক গুণ লগাইলে অনন্ত গুণ হয় নাজানি মুগুদ হবে ধন খাঞ্চিত হয় আমাৰ বহুত মানুহে বছৰত এবাৰ সেৱা এটা পাতিলে ধন টকা পইচা খৰচ হ'ব বুলি কৃপণালী কৰে কিন্তু ভগৱানে কৈছে মোৰ কামত খৰচ নকৰিলে তোমাৰ কি হ'ব শাকত নাখাই লোন পিটিকাত যায় 3 গুণ তোমাৰ মই বহুত পইচা বেয়া কামত খৰচ কৰাই দিম ধন খাঞ্চি যিটো বিষ্ণু বৈষ্ণৱক নেদৈ গৃহাগত ভৈলে তাক নাই বুলি খেদৈ মাধৱৰ নাম লয়া বৈষ্ণৱ বোলাৱে হেনয় জনক দণ্ড দিয়ন্ত মাধৱে ভগৱন্তই কৈছে মই দিয়া ধন থাকি মোৰ কামত যদি ব্যয় কৰিবলৈ টান পোৱা তোমাক মই বৈষ্ণৱে হোৱা বা অবৈষ্ণৱে হোৱা তোমাক মই দণ্ড দিম শাস্তি দিম কেনেকৈ দিম নহি চুৰে নেই নহি অগ্নিয়ে দহয় হয় তোমাৰ ধন টকা পইচা চুৰ ডকাইত উগ্ৰপন্থীয়ে নিব নহয় জুয়ে পুৰিব নহয় আকস্মিক দুৰ্ঘটনা বেমাৰ আজাৰ হৈ ডাক্তৰে খাব নহয় কাজিয়া পেচাল লাগি কেছ মামলা লাগি পুলিচে খাব সিমানতো মই ৰেহাই নিদিওঁ হা ধন বুলি পাছে কান্দে ৰাও বান্ধি ঘৰে ঘৰে ভিক্ষা মাগে কৃষ্ণ কৃষ্ণ বুলি মোৰ কামত খৰচ নকৰা মানুহৰ পইচাটো মানে ধন থাকি খৰচ নকৰা মানুহক মই পিছৰ জন্মত ভিক্ষাৰী কৰি পঠিয়াই দিম আৰু মোৰ নাম লৈ ভিক্ষা খুজিলেহে তেওঁ সেই পাপৰ পৰা বা সেই দুখৰ পৰা মুক্ত হ'ব পাৰিব আপোনালোকে গাড়ীয়ে মটৰে ট্ৰেইনত গ'লে দেখিব যি জনগোষ্ঠীয়ে ভিক্ষাৰী নহওক সদায় ভগৱন্তৰ নাম লৈ ভিক্ষা খোজে এয়া ভাগৱতৰ দৰ্শন গতিকে আমি ভাগৱত পঢ়ি শুনি আমাৰ সঞ্চিত অৰ্থ যাতে আমি সৎ প্ৰয়োগ কৰিব পাৰোঁ তাৰ কাৰণে আমি গুৰুত্ব দিব লাগিব ন্যায় উপাৰ্জিত বিত্ত শুদ্ধ আতিশয় সেই বিত্তে ভগৱন্তক পুজিবে লাগে আমি সৎভাৱে উপাৰ্জন কৰা ধনেৰে আমি সৎ কাম কৰিব লাগে তেতিয়া আপোনাৰ এগুণ লগালে অনন্ত গুণ দি দিব ভগৱন্তই ভকতৰ ধাৰ নাখায় তাৰ উদাহৰণটো দ্ৰৌপদীৰ ক্ষেত্ৰত দেখুৱাই থৈ গৈছে ভগৱন্তৰ 16,108 গৰাকী ভাৰ্যা তাৰ ভিতৰত 8 গৰাকী সবতকৈ ধুনীয়া তেওঁলোকক অষ্টমহিষী বুলি কয় কৃষ্ণই সেই 8 গৰাকীক আনবিলাকতকৈ বেছি ভাল পায় সেই 8 গৰাকীতকৈ আকৌ দ্ৰৌপদীক বেছি ভাল পায় এই কথাটো জানি 8 গৰাকীৰ মনত খুব যে আমি ইমান ধুনীয়া ধুনীয়া 8 গৰাকী থাকোঁতে এওঁ আকৌ দ্ৰৌপদীকো ভাল পায় মানে 8 গৰাকীয়ে ভবাৰ লগে লগে ভগৱন্তই গম পাই গ'ল সবৰে হৃদয়তে ভগৱন্ত আছে কোনে কি ভাবে সব জানে মই কিয় দ্ৰৌপদীক ভাল পাওঁ এই কথাটো 8 গৰাকীক যদি বাস্তৱ উদাহৰণৰ দ্বাৰা দেখুৱাই নিদিওঁ অনাগত দিনত এওঁলোকে মোৰ তাৰ ওপৰতে খুব কৰি থাকিব জেদ কৰি থাকিব গতিকে সেই 8 গৰাকী মনৰ ভাৱটো সংস্কাৰ কৰি দিয়াৰ উদ্দেশ্যে তেওঁ তাৎক্ষণিকভাৱে কৰ্ম আঁচনি লৈ অস্ত্ৰ পৰিচালনা কৰি আছে আৰু দ্ৰৌপদীক আমন্ত্ৰণ জনাইছে অস্ত্ৰ পৰিচালনা কৰি থাকোঁতে হঠাতে আঙুলি কাটি তেজ ওলাল 8 গৰাকীয়ে কৃষ্ণৰ আঙুলি তেজ ওলোৱা দেখি ফটা কাপোৰ বিচাৰি ভিতৰলৈ সোমাল সেই মুহূৰ্ততে দ্ৰৌপদী আহি তেওঁৰ সন্মুখত থিয় হ'ল আৰু কৃষ্ণৰ আঙুলি তেজ ওলোৱা দেখি তেওঁ অকণো অপেক্ষা নকৰি পিন্ধি যোৱা শাৰীখনৰ আঁচল এটা ফালি তৎক্ষণাৎ কৃষ্ণৰ আঙুলি বান্ধি তেজ ৰাখি দিলে বাকী 8 গৰাকীয়ে ফটা কাপোৰ লৈ আহি দেখে দ্ৰৌপদীয়ে আঙুলি বান্ধিলে ভালেতো এওঁক ভাল পায় সেইদিনাহে বুজি পাইছে কৃষ্ণই দ্ৰৌপদীক কিয় ভাল পায় দৈহিকভাৱে নহয় কৃষ্ণই ভক্তিত ভাল পায় তেওঁলোক সংস্কাৰ হ'ল কিন্তু
দ্ৰৌপদী এটুকুৰা বস্ত্ৰ ধাৰ লাগিল এটুকুৰা বস্ত্ৰৰ ধাৰ বস্ত্ৰৰূপে পৰিশোধ কৰি দিছে কোনদিনা ৰজস্বলা অৱস্থাত যিদিনাখন দুষাখনে দ্ৰৌপদীৰ বস্ত্ৰহৰণ কৰিছে সেইদিনাখন বস্ত্ৰৰ ধাৰ বস্ত্ৰৰে পৰিশোধ কৰি দিছে দ্ৰৌপদীক যদি দিয়ে আমাক নিদিব কিয় এই বিশ্বাসটো লাগিব সেইকাৰণে দাৰ্শনিক পতি কৈছে পণ্ডিতে কৈছে টু বি ফেইথফুল টু ইয়ৰ লেণ্ড উইল বি ফেইথফুল টু ইউ আপুনি মাটিডৰাক বিশ্বাস কৰি খেতি কৰিবলৈ শিকক মাটিডৰাই বিশ্বাস ভংগ নকৰে আপুনি ভগৱানৰ ওপৰত বিশ্বাস ৰাখি কৰ্ম কৰক ভগৱানে কেতিয়াও আমাৰ বিশ্বাস ভংগ নকৰে